মোৰ উন্নতি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু ৰাম ৰাম সকলোকে। আজি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' নহয়, আজি হ'ল আমাৰ এটা টপিকৰ ওপৰত ভিডিঅ' যিটো হ'ল আমাৰ মৌৰ্য এম্পায়াৰ, মৌৰ্য সাম্ৰাজ্য। আৰু ভিডিঅ'টো অলপ দীঘল হ'বও পাৰে, যিটো আপোনালোকে শেষলৈকে চাব। আৰু যিখিনি ইম্পৰ্টেণ্ট আমাৰ মৌৰ্য এম্পায়াৰৰ বিষয়ে সেই বিষয়ে আমি এটা আলোচনা কৰিম। মেইনলি আমাৰ মৌৰ্য যিটো এম্পায়াৰ, সেই এম্পায়াৰটো আমাৰ কেতিয়াৰ পৰা আৰম্ভ হৈছে আমি 320-21 এনেকুৱা পাওঁ। BCE মানে হ'ল বিফৰ কমন এৰা, আৰু এইটো কণ্টিনিউ থাকিছে আমাৰ 185লৈকে, 185 BCE। ঠিক আছে, আৰু এইটো আমাৰ এই এম্পায়াৰটো আৰম্ভ কৰিছিলে চন্দ্ৰগুপ্ত মৌৰ্য, আৰু শেষ আমাৰ হৈছে বৃহদ্ৰথ তেখেতৰ কাৰ্যকালত। তেখেতৰ কাৰ্যকাল 185ত শেষ হৈছে। এতিয়া কথাটো হ'ল, এই যিটো মৌৰ্য এম্পায়াৰ মানে ইমান ডাঙৰ এটা আমাৰ এম্পায়াৰ আছিলে সেই সময়ত। বৰ্তমানৰ আমাৰ ইণ্ডিয়া, তাৰপিছত আফগানিস্তান, তাৰপিছত পাকিস্তান, নেপাল, বাংলাদেশ, এই গোটেইবিলাক কাণ্ট্ৰি মিলি কেনে আমাৰ গোটেইখিনি কাণ্ট্ৰিৰে মানে জেগা এই মৌৰ্য এম্পায়াৰে আগুৰি আছিলে। ইমান ডাঙৰ এটা এম্পায়াৰ আছিলে। আৰু সেইটো চন্দ্ৰগুপ্তে আৰম্ভ কৰিছিলে, যেতিয়া আমাৰ আলেকজেণ্ডাৰ দ্য গ্ৰেট ডেথ হ'ল। ডেথ হোৱাৰ পিছত আমাৰ চন্দ্ৰগুপ্তই সেইটো এটাক কৰি দখল কৰিলে, আৰু সেনেকেই এটা এম্পায়াৰ আৰম্ভ হৈ গ'ল। তো তাৰপিছত আমি অকল যিখিনি ইম্পৰ্টেণ্ট বুলি ভাবোঁ সেইখিনি আমি ইয়াত পঢ়িবলৈ চেষ্টা কৰিম। আৰু যদি কিবা ৰৈ যায় নিশ্চয় এড কৰি মোক জনাই দিব কমেণ্ট কৰি, মই সেইটো পিছৰ ক্লাছত আমি এড কৰিবলৈ চেষ্টা কৰি যাম। ঠিক আছে। যেতিয়া ফাউণ্ডেশ্যন অফ দ্য মৌৰ্য এম্পায়াৰ অপেন এ নিউ এৰা ইন দ্য হিষ্ট্ৰী অফ আজ ইণ্ডিয়া, নিশ্চয়কৈ হিষ্ট্ৰী অফ ইণ্ডিয়াৰ এটা বহুত ডাঙৰ এটা মানে এটা হৈছে এইটো আৰম্ভণি হোৱাৰ পৰাই। আৰু হিষ্ট্ৰীও মানে কি হৈছে তেতিয়াৰ পৰা ক্লিয়াৰ হৈছে, কাৰণ যিটো ক্ৰন'লজি বা চ'ৰ্চ অফ নাম্বাৰ এইবিলাক মানে একুৰেট আছিলে, সেইকাৰণে হিষ্ট্ৰীবিলাকো ক্লিয়াৰ হৈ আছিলে তেতিয়াৰ পৰা। এই মৌৰ্য এম্পায়াৰ আমি ক'ৰ পৰা পাওঁ, মানে ক'ৰ পৰা কেনেকৈ জানিব পাৰোঁ, সমল বুলি যে কয় অসমীয়াত, চ'ৰ্চটো কি হয়। কিছুমান লিটাৰেৰী চ'ৰ্চ আছে, সাহিত্যিক সমল, এইবিলাক নিশ্চয় কেতিয়াবা কুৱেশ্যন ফেচ কৰিছে যিবিলাকে পৰীক্ষা দি পাইছে। এতিয়া প্ৰথমটো হ'ল লিটাৰেৰী চ'ৰ্চ, যিটো কৌটিল্য অৰ্থশাস্ত্ৰ। আমাৰ এনেকৈ কুৱেশ্যন অহা দেখা পাইছোঁ যে অৰ্থশাস্ত্ৰ কোনে লিখিছিলে, কৌটিল্য। বা কেতিয়াবা এনেকুৱা কুৱেশ্যন আহে, এইবাৰ ৰাইটাৰৰ নাম থাকিব, লগতে কিতাপৰ নাম থাকে, পুৰণাবিলাক আপুনি মেটচ কৰিব লাগে। ঠিক আছে, তো কৌটিল্য অৰ্থশাস্ত্ৰ কোনে লিখিছিলে, কৌটিল্য লিখিছিলে। কি ভাষাত লিখিছিলে, সংস্কৃত ভাষাত লিখিছিলে। যে হি ৱাজ প্ৰাইম মিনিষ্টাৰ অফ চন্দ্ৰগুপ্ত মৌৰ্য, যিটো আমাৰ ফাউণ্ডাৰ আছিলে মৌৰ্য ডাইনাষ্টিৰ, মৌৰ্য এম্পায়াৰৰ। সেইটো আমাৰ চন্দ্ৰগুপ্তৰ প্ৰাইম মিনিষ্টাৰ আছিলে, PM। কৌটিল্য ৱাজ অলছ' কল্ড ইণ্ডিয়ান মেচিয়াভেলি। আমাৰ কৌটিল্যক ইণ্ডিয়াৰ মেচিয়াভেলি বুলিও কোৱা হৈছিলে। দ্য মেনুস্ক্ৰিপ্ট অফ অৰ্থশাস্ত্ৰ ৱাজ ফাৰ্ষ্ট ডিস্কভাৰ্ড বাই R.S. Sharma in 1904। ইমান আগতে লিখা, কেতিয়া আমাৰ কৰা হৈছে, ডিস্কভাৰ কৰা হৈছে। এই ডিস্কভাৰ আৰু ইনভেণ্টেড বুলি দুটা ইংৰাজী শব্দ আছে, গম পাইনে বাৰু। মানে কিছুমান কেতিয়াবা আমাৰ ইনভেণ্টেড বুলি আহে আৰু কেতিয়াবা ডিস্কভাৰ বুলি আহে, পাৰ্থক্যটো কি জনাই থ'বচোন বাৰু জানে যদি। এতিয়া কোনে এইটো বস্তু বিচাৰি পাইছিলে, R.S. Sharma 1904ত। দ্য অৰ্থশাস্ত্ৰ কণ্টেইন 15 বুক এণ্ড 180 চেপ্টাৰ ডিভাইডেড ইনটু 3 পাৰ্ট। মানে অৰ্থশাস্ত্ৰখন অকল এখন কিতাপে নহয়, 15খন কিতাপৰ এটা মানে এটা হেৰি আৰু গোট, তাৰমানে 15খন কিতাপ আছে এই অৰ্থশাস্ত্ৰখনত, আৰু 180টা চেপ্টাৰ আছে, আৰু সেইটোক 3টা ভাগত ভাগ কৰিছে। দ্য কিং এণ্ড হিজ কাউন্সিল এণ্ড দ্য ডিপাৰ্টমেণ্ট অফ গভৰ্ণমেণ্ট, মানে কিঙৰ বিষয়ে, লগতে হিজ কাউন্সিল, যিটো আমাৰ এতিয়া মানে মিনিষ্টাৰ বুলি যিটো কয় আৰু কেবিনেট মিনিষ্টাৰ বুলি কয় সেইটো, আৰু প্লাছ ডিপাৰ্টমেণ্ট আৰু কিবিলাক গভৰ্ণমেণ্ট আৰু মানে ৰজাৰ যিবিলাক ডিপাৰ্টমেণ্টৰ কথা। 2 নম্বৰ পাৰ্টটো আছিলে চিভিল এণ্ড ক্ৰিমিনেল লৰ ওপৰত, আৰু 3 নম্বৰটো চিভিল মানে আমাৰ যি নৰ্মেল, আৰু ক্ৰিমিনেল মানে এইটো মাৰা কাটা সেইখিনি। 3 নম্বৰ ভাগটো আছিলে ডিপ্ল'মেচি এণ্ড ৱাৰ, মানে ডিপ্ল'মেচি মানে বেলেগ এখন দেশৰ সৈতে মানে যেনেকৈ আমাৰ সংযোগবিলাক স্থাপন কৰা হয়, বা কেনেকৈ কি সন্ধি কৰিব, কেনেকৈ বুজা পৰা কৰিব, সেইবিলাকৰ ওপৰত, আৰু ৱাৰ যুদ্ধৰ ওপৰত। আমি অৰ্থশাস্ত্ৰৰ দ্বাৰা আমি এইবিলাক কথা গম পাওঁ, সেই মৌৰ্য ডাইনাষ্টি, মৌৰ্য এম্পায়াৰৰ। ঠিক আছে। নেক্সট আমাৰ আহিল বুদ্ধিষ্ট লিটাৰেচাৰ। কিছুমান বুদ্ধিষ্ট লিটাৰেচাৰ আছে যাৰ দ্বাৰা আমি মৌৰ্য এম্পায়াৰৰ বিষয়ে জানিব পাৰোঁ, যেনে অশোকা বন্দনা এণ্ড
Dibba Bandana gives information about Bindusara and Asuka. Eta Bindusara Asuka আমাৰ এম্পেয়াৰ মৌৰ্য এম্পেয়াৰৰে মৌৰ্য সাম্ৰাজ্যৰে ৰজা হয় তেখেতসকলৰ বিষয়ে আমি জানিব পাৰোঁ এই অশোক বন্দনা আৰু দিব্যা বন্দনা এইকেইখন কিতাপৰ দ্বাৰা এই এক্সপেডিশ্যনটো টাক্সিলালৈকে কেনেকৈ সিহঁতে নিজৰ সাম্ৰাজ্য বঢ়ালে সেইবিলাক কথা জানিব পাৰোঁ জাতাকাত দৰে আমি ছ'চিঅ' ইকনমিক কণ্ডিশ্যন জানিব পাৰোঁ জাতাকা তাৰপিছত আহিলে সতা বীৰাৱলী চৰিতা আৰু পৰিস্থা পৰ্বন অফ হেমাচন্দ্ৰ এ অটোবায়োগ্ৰাফি অফ চাণক্য চন্দ্ৰগুপ্তাছ কনভাৰ্চেশ্যন টু জৈনিজিম এইখন কিতাপৰ জৰিয়তে আমি চন্দ্ৰগুপ্তই কেনেকৈ জৈনিমলৈ কনভাৰ্ট হ'ল বা তেখেতৰ পাৰ্চনেল জীৱনৰ কথা জানিব পাৰোঁ দ্য চাইলনিজ ক্ৰনলজিছ Dipavamsa and Mahavamsa throw light on the role of Asuka in the spreading Buddhism in Sri Lanka. Ceylonese বিলাকৰ ক্ৰনলজিক বিলাক বা দীপাভামসাৰ জৰিয়তে আমি দীপাভামসা আৰু মহাভামসাৰ জৰিয়তে আমি অশোকে কেনেকৈ বুদ্ধিষ্ট শ্ৰীলংকালৈ গ'ল কেনেকৈ জীয়েক আৰু পুতেকক পঠাইছিলে শ্ৰীলংকাত মানে বুদ্ধ ধৰ্ম প্ৰচাৰ কৰাৰ কাৰণে পিপল ট্ৰী পুলি লৈ কিনে লগত সেইবিলাক কাহিনী আমি জানিব পাৰোঁ তাৰপিছত বিশাখা দত্তৰ মুদ্ৰা ৰাক্ষস এইটো এনেকুৱা কুৱেশ্যনো আহে এইটো যেনেকৈ আহে কৌটিল্য অৰ্থশাস্ত্ৰ তেনেকৈ এইটো আহে যে বিশাখা দত্ত কোনে লিখে মানে এডিআৰ পৰীক্ষাতে কোনোবা এটা এবাৰ আহিছিলে কোনোবা পেপাৰত বিশাখা দত্ত মুদ্ৰা ৰাক্ষস দিছ ইজ ড্ৰামা ৰিটেন ইন সংস্কৃতত লিখা হৈছিলে কেতিয়াবা এইটো আহে যে মুদ্ৰা ৰাক্ষস কোনখন কি ভাষাত লিখা হৈছিলে তো এইখন আমাৰ সংস্কৃত ভাষাত লিখা হৈছে Although written in Gupta period, it describes how Chandragupta was with assistant with Kautilya over Thiruvananda. এই লিখাটো কিন্তু লিখিছে আপোনাৰ গুপ্ত পিৰিয়ডত মানে মুদ্ৰা ৰাক্ষসটো কিন্তু মানে কি হৈছে তথাপি মানে কি কৌটিল্যৰ মানে চন্দ্ৰগুপ্ত যাৰ মানে কৌটিল্যৰ জৰিয়তে কেনেকৈ নন্দক অভাৰথ্ৰ কৰিছিল সেই বিষয়ে ইয়াত জনা যায় লগতে ছ'চিঅ' ইকনমিক কণ্ডিশ্যনৰ বিষয়ে জনা যায় বিশাখা দত্তৰ মুদ্ৰা ৰাক্ষসৰ জৰিয়তে তাৰপিছত মেগাস্থানিছৰ ইণ্ডিকা মেগাস্থানিছ ৱাজ দ্য গ্ৰীক এম্বেচেডৰ ইন দ্য কোৰ্ট অফ চন্দ্ৰগুপ্ত মৌৰ্য চন্দ্ৰগুপ্ত মৌৰ্যৰ মানে কোৰ্টত গ্ৰীক এম্বেচেডৰ হিচাপে আছিলে মেগাস্থানিছ তেখেতে ইণ্ডিকা লিখিছিলে সেই ইণ্ডিকাৰ জৰিয়তে পাব পাৰোঁ কিছুমান তথ্য দিছ বুক ইণ্ডিকা গিভছ ডিটেইলছ এবাউট দ্য মৌৰ্য এডমিনিষ্ট্ৰেশ্যন প্ৰশাসনৰ ওপৰত particularly the administration of capital city of Pataliputra and also the military organization. এই মেগাস্থানিছৰ ইণ্ডিকাই কি বিশেষকৈ বুজাইছিলে আমাৰ যি কেপিটেল চিটি আছিলে পাটালিপুত্ৰ তাৰে প্ৰশাসন কেনেকৈ চলিছিলে সেইটোৰ ওপৰত প্লাছ আমাৰ মিলিটাৰী অৰ্গেনাইজেশ্যন কি আছিলে ইমান ডাঙৰ সাম্ৰাজ্য তাৰতো মিলিটাৰী বিভাগটো বহুত ষ্ট্ৰং হ'ব লাগিব ন সেই বিষয়ত মানে মেগাস্থানিছৰ ইণ্ডিকাই আমাক সকলোখিনি কথা দিছে তাৰপিছত কিছুমান আমাৰ এপিগ্ৰাফিকেল এভিডেন্স থাকিল তাৰপিছত কিছুমান থাকিল আমাৰ এপিগ্ৰাফিকেল এভিডেন্স যিবিলাক অশোকাছ এডিক্ট ৱেৰ ফাৰ্ষ্ট ডেচিফাৰ্ড বাই জেমছ প্ৰিন্সেপ ইন 1837 অশোকাৰ কিছুমান এডিক্ট যিবিলাক আছিল এডিক্ট মানে হ'ল আপোনাৰ আদেশ আৰু ফাৰমান বুলি যে কয় মানে আদেশ পত্ৰ কিছুমান ডেচিফাৰ নহয় স্পেলিংটো মোৰ ভুল হৈছে এইটো হ'ল ডিচাইফাৰ মানে হ'ল মিনিং মানে উলিওৱা আৰু যে অশোকাৰ যিবিলাক এডিক্ট আছিলে আমি ইয়াৰ বিষয়ে পাম আৰু এডিক্ট কি হয় তো তাৰ যিবিলাক মিনিং সেইবিলাক আপোনাৰ উলিয়াইছে জেমছ প্ৰিন্সেপে 1837 চনত they were written in Pali language and in some places Prakrit was used মানে এই যে এডিক্টবিলাক আছিল সেইবিলাক কিছুমান পালি লেংগুৱেজ লগতে কিছুমান প্ৰাকৃত লেংগুৱেজত লিখা আছিলে থ্ৰী স্ক্ৰিপ্ট আছিলে মানে আপোনাৰ খাৰষ্ঠী ইন নৰ্থ ৱেষ্ট মানে কিছুমান লিখাৰ হেৰি থাকে ন মানে ধৰণ থাকে সেইবিলাক মানে তিনিটা হেৰিত আছিলে যে খাৰষ্ঠী নৰ্থ ৱেষ্টত যিবিলাক লিখা হৈছিলে সেইবিলাক আপোনাৰ খাৰষ্ঠীত লিখা হৈছিলে তাৰপিছত আপোনাৰ গ্ৰীক আৰু আৰামিক লিখা হৈছিলে ৱেষ্টত আফগানিস্তানত যিবিলাক এৰিয়া আছিল সেইবিলাকত আপোনাৰ গ্ৰীক আৰু আৰামিকত লিখা হৈছিলে তাৰপিছত আৰু ব্ৰাহ্মণী ইন ইষ্টাৰ্ণ ইণ্ডিয়া সেইকেইটা এইবিলাক স্ক্ৰিপ্টত লিখা হৈছিলে
আমি এনে চমুকে আমি পিলাৰবিলাক অশোকাৰ সেই যে এডিক্ট তাৰ ওপৰত চাই লওঁ দ্য পিলাৰ এডিক্ট 8 is the last edict to be issued by Ashoka. It gives a summary of his effort to promote the dharma within his kingdom. মানে আপোনাৰ পিলাৰ এডিক্ট বহুকেইখন আছে মানে ৰক এডিক্ট পিলাৰ এডিক্ট সেনেকুৱা বহুকেইখন আছে আৰু পিলাৰ এডিক্ট আপোনাৰ আছে 7খন নে 8খন এই 7খনৰ লাষ্টৰখন যিখন 7 নম্বৰখন তাতে মানে কি আছে আপোনাৰ লাষ্ট সেইখন ইছ্যু কৰিছে অশোকাই মানে পিলাৰ এডিক্ট আৰু তাত আপোনাৰ কি লিখিছিলে যে মানে নিজৰ কিংডমৰ ভিতৰত কেনেকৈ তাৰ মানে ধৰ্মৰ বিষয়ে কেনেকৈ প্ৰচাৰ কৰিছিলে সেই বিষয়ে লিখা আছে তাৰপিছত আমাৰ ৰক এডিক্টটো আমাৰ বহুকেইখন আছে 14খন আছে তাৰপিছত যেনেকৈ আমাৰ 13 নম্বৰ যিখন ৰক এডিক্ট সেইখনত আপোনাৰ কলিংগ ৱাৰ যিটো অশোকৰ মানে লাষ্ট ৱাৰ তাৰপিছত যুদ্ধ কৰাই বন্ধ কৰি দিলে তাত যিহেতু বহুত মানুহ মানে মৰি গ'ল সেই দুখতে মানে যুদ্ধ কৰাই বন্ধ কৰি দিলে আৰু সেইটো আছিল 13 নম্বৰ ৰক এডিক্টত লিখা আছে 33 there are 33 inscription in total in the primary classified into following গোটেইখিনি মিলি 33খন ইনস্ক্ৰিপশ্যন হয় তাতে কিছুমান ক্লাছিফাইড কৰা হৈছে যেনে আমাৰ মাইনৰ পিলাৰ এডিক্ট মেজৰ ৰক এডিক্ট মাইনৰ ৰক এডিক্ট সেপাৰেট ৰক এডিক্ট এণ্ড মেজৰ পিলাৰ এডিক্ট মানে মাইনৰ পিলাৰ এডিক্ট মেজৰ পিলাৰ এডিক্ট মেজৰ ৰক এডিক্ট মাইনৰ ৰক এডিক্ট প্লাছ আমাৰ সেপাৰেট ৰক এডিক্ট এনেকুৱা ভাগত 5টা ভাগত ভাগ কৰা হৈছে যে অশোকাৰ যিটো মেজৰ ৰক এডিক্ট সেইটো আমাৰ 14খন আছে মানে ইয়াত মেইনলি তেহেতৰ কিছুমান ধৰ্মৰ কথা তেহেতৰ বা মানে কি কৰিছিলে নিজৰ কিংডমৰ ভিতৰত বা মানে সেইবিলাক কথা মানে বৰ্ণনা কৰা আছিলে আৰু মেজৰবিলাকত মানে 14টা হেৰি থকাৰ কাৰণে মেজৰ বুলি কোৱা হয় যিবিলাকত মানে 14টাক গ'লে তাৰ মানে হেৰি লিখা থাকে আৰু বাক্য বা বাণী লিখা থাকে সেইটো মেজৰ এডিক্ট বুলি কোৱা হয় আৰু সেনেকুৱা 14খনে আছিলে যে মেজৰ ৰক এডিক্ট 1ত কি আছিল প্ৰহিবিশ্যন অফ এনিমেল ছেক্ৰিফাইচ মানে জীৱ জন্তুৰ যিটো ছেক্ৰিফাইচ ভগৱানৰ প্ৰতি বা হেৰিৰ প্ৰতি সেইটো মানে বিৰোধ কৰিছিলে বাধা দিছিলে স্পেচিয়েলি ডিউৰিং ফেষ্টিভ ছিজন আমাৰতো বহুত ফেষ্টিভেল ছিজনত মানে এইবিলাক দিয়া হয় ন বলিদান দিয়া হয় সেইবিলাক মানে প্ৰহিবিট কৰিছিল বাধা দিছিল বন্ধ কৰিছিল তাৰপিছত মেজৰ ৰক এডিক্ট 2 তাতে আমাৰ মেডিকেল ট্ৰিটমেণ্টবিলাক হিউমেন এণ্ড এনিমেলছৰ প্লেণ্টিং অফ ফ্ৰুটছ মেডিকেল হাৰ্বছ এণ্ড ডিগিং অফ ৱেলছ ডিগিং মানে খান্দা কুঁৱা খান্দা মেনচন এণ্ড পাণ্ডিয়া সত্যপুৰছ এণ্ড কেৰেলা পুত্ৰছ অফ ছাউথ ইণ্ডিয়া এইবিলাক কিছুমান পাণ্ডিয়াবিলাকৰ বিষয়ে উল্লেখ আছিলে মেজৰ ৰক এডিক্ট 3ত আপোনালোকৰ জেনাৰচিটি অফ ব্ৰাহ্মণিজ এবাউট য়ক্টছ এইবিলাকৰ বিষয়ে উল্লেখ আছিলে তাৰপিছতে কেনেকৈ তাৰমানে নিজৰ এম্পায়াৰত ধৰ্মবিলাক স্প্ৰেড কৰিলে এইবিলাকৰ বিষয়ত তাৰপিছত মেজৰ ৰক এডিক্ট 4ত আপোনাৰ এইবিলাক উল্লেখ আছিলে যেনে দ্য কিং অশোকা এটাচ গ্ৰেটেষ্ট ভেলু টু হিজ ডিউটি এইবিলাক উল্লেখ আছে তাৰপিছতে মেজৰ ৰক আপোনাৰ 5 নম্বৰ যিখন সেইখনত আপোনাৰ অফিচিয়েল ধৰ্ম ঘোষা ৱাজ এপইণ্টেড এণ্ড এণ্ট্ৰাষ্টেড উইথ দ্য ডিউটি অফ স্প্ৰেডিং ধৰ্ম উইথিন দিছ কিংডম এইটো এটা অফিচাৰ এটা নিয়োগ কৰা হৈছিল যাক আমাক ধৰ্ম ঘোষা বুলি কোৱা হৈছিলে আৰু ইয়াৰ কাম আছিলে এখেতৰ কাম আছিলে যে নিজৰ কিংডমত তাৰমানে ধৰ্ম প্ৰচাৰ কৰা ধৰ্ম ঘোষা বুলি কেনে ঠিক আছে সেইটোৰ বিষয়ে আপোনাৰ এডিক্ট 5ত লিখা আছে তাৰপিছত মেজৰ এডিক্ট 6ত লিখা আছে আপোনাৰ কিংছ ডিজায়াৰ টু নো এবাউট দ্য পিপলছ অফ কণ্ডিশ্যন এবাউট ৱেলফেয়াৰ মেজৰ মানে তাত নিজৰ কিংডমৰ মানুহখিনিৰ কেনেকুৱা কণ্ডিশ্যন আছে কি আছে সেই বিষয়ে মানে জনাটো লিখা আছিলে মেজৰ ৰক এডিক্ট 6ত 7ত আপোনাৰ লিখা আছিলে এইবিলাক tolerance toward religious among all sect and welfare measure for the public in his as well as his neighboring kingdom মানে আপোনাৰ টলাৰেঞ্চ বা ৰিলিজিয়ন যিখিনি সকলোৰে কাৰণে সমান এনেকুৱা ধৰণৰ এটা ভাৱনা বা নিজৰ কিংডম বা নেইবাৰিং কিংডমবিলাকত সেইবিলাকৰ বিষয়ে লিখা আছিলে মেজৰ ৰক এডিক্ট 8ত লিখা আছে আপোনাৰ অশোকাছ ফাৰ্ষ্ট ভিজিট টু বুধগয়া ভ্ৰমণৰ বিষয়ে তাৰপিছত বুদ্ধিত্ৰী হিজ ফাৰ্ষ্ট ধৰ্ম যাত্ৰা ইম্পৰ্টেঞ্চ টু ধৰ্ম ট'ৰ এইবিলাকৰ বিষয়ে লিখা আছে মেজৰ ৰক এডিক্টত 9ত আপোনাৰ এইবিলাক লিখা আছে ষ্ট্ৰেচেছ অফ মৰেল কণ্ডাক্টৰ ওপৰত
10ত লিখা আছে ডিসঅ্যাপ্ৰুভছ অফ দ্য ইণ্ডিভিজুৱেলছ ডিজায়াৰ ফৰ ফ্ৰেম এণ্ড গ্ল'ৰি এণ্ড ষ্ট্ৰেছ অন ধৰ্ম নিজৰ মানে যিটো ইণ্ডিভিজুৱেলৰ ডিজায়াৰটো মানে হেৰি কৰাৰ কাৰণে যিটো সেইবিলাক মানে বাধা দিছিল তেনেকুৱা কৰি দিছিল আৰু যে আমাৰ নিজৰ ইম্পৰ্টেঞ্চ নহয় ধৰ্মক বাদ দি কিনে এনেকুৱা তাৰপিছত 9ত আপোনাৰ তাৰপিছত 11ত আপোনাৰ ধৰ্ম ইজ দ্য বেষ্ট পলিচি টু ফ'ল' ধৰ্মই যে মানে এটা ভাল বেষ্ট পলিচি আৰু মানে ফ'ল' কৰিবলৈ হুইচ ইনক্লুড দ্য ৰেচপেক্ট ফৰ আদাৰ্ছ এণ্ড কনচাৰ্ণ ফৰ স্লেভ এণ্ড চাৰ্ভেণ্ট আৰু যিটোৱে মানে আপোনাক ডাঙৰৰ প্ৰতি সৰুৰ প্ৰতি মানে আপোনাক সন্মান দিয়া লগতে আপোনাৰ স্লেভছ বা চাৰ্ভেণ্টকো সমান এৰি দিয়া সন্মান দিয়া এইবিলাকৰ বিষয়ে ধৰ্মহে শিকায় না আমাক তাৰপিছত মেজৰ ৰক্ট আমাৰ 12ত আপোনাৰ ইট মেনশ্যন মহামতাছ ইন চাৰ্জ অফ উমেন্স ৱেলফেয়াৰ এইবিলাক মানে আমাৰ মহামতা নিয়োগ কৰা হৈছিলে মানে উমেন্সৰ হেৰিৰ কাৰণে ৱেলফেয়াৰৰ কাৰণে তাৰপিছত মেজৰ ৰক্ট 12ত আমাৰ বহুখিনি কথা মেনশ্যন ভিক্টৰী অভাৰ কলিংগৰ ওপৰত কেনেকৈ ভিক্টৰী মানে পাইছিলে আমাৰ অশোকাই তাৰপিছত অশোকাছ ধৰ্ম ভিক্টৰী অভাৰ গ্ৰীক কিং এন্থিচিয়াছ অফ চিৰিয়া ৰজাৰ ওপৰত ৰজাক কেনেকৈ ধৰ্ম দি মুগ্ধ কৰিছিলে বা ইজিপ্তৰ ৰজা প্লটেমি তাৰপিছতে মগাছ অফ চেৰিনি এইবিলাকৰ ওপৰত কেনেকৈ বুজাইছিলে ধৰ্মৰ ওপৰত কেনেকৈ মানে হেৰি কৰিছিলে মানে আপোনাৰ ধৰ্ম দিয়ে হওক বা বুজাই কিনে কেনেকৈ ভিক্টৰী কৰিছিলে জয় হৈছিলে সেইবিলাকৰ বিষয়ত লিখা আছে The 13th rock edict which was issued at the end of the Kalinga war give a vivid picture of the change of Ashoka from an aggressive and violent warrior to a great lover and preacher of peace. আৰু এই যিখন 13 নম্বৰ যিখন ৰক এডিক্ট সেইখনত আমি অশোকাৰ এটা উল্টা মানে চৰিত্ৰ পাওঁ আমি যিটো চৰিত্ৰ তাৰমানে আগতে তেখেতে বহুত এগ্ৰেছিভ আছিলে মানে যুদ্ধ কৰি এইবিলাক চব যুদ্ধ কৰি বা ধৰ্মৰ দ্বাৰা এইবিলাক চব জয় কৰা কিন্তু মানে যিটো কলিংগ ৱাৰ হ'ল কলিংগ ৱাৰৰ পিছত তেখেতৰ মানে মানসিকতাই সলনি হৈ গ'ল এগ্ৰেছিভৰ পৰা একেবাৰে মানে নৰ্মেল পিকচাৰৰ পিছত আহি গ'ল তাৰমানে গ্ৰেট লাভাৰ হৈ গ'ল and the direct and immediate effect of the Kalinga war was the conversion of the Ashoka to Buddhism আৰু সেই যুদ্ধৰ ইমান দুখ পালে সেই দুখৰ পিছতে তেখেতে বুদ্ধিজিমলৈ মানে কনভাৰ্ট হৈ গ'ল তেতিয়াৰ পৰা তেখেতে আৰু বেছি ধৰ্মৰ ফালে গতি কৰিলে আৰু মেজৰ ৰক এডিক্ট 14ত পাৰ্পজ অফ ৰক এডিক্ট আৰু মানে এই ৰক এডিক্টবিলাকৰ কি পাৰ্পজ সেইটোৰ বিষয়ে লিখা থাকিলে তাৰপিছত আমাৰ মাইনৰ ৰক এডিক্টৰ বিষয়ে This edict were inscribed at the beginning of the Ashoka's region in Prakrit, Greek and Aramaic. তিনিটা মানে লিখা থাকিলে প্ৰাকৃত গ্ৰীক এণ্ড আৰামিকত আৰু সেইটো আৰম্ভণিতে লিখা হৈছিলে এইবিলাক মাইনৰ ৰক এডিক্টবিলাক তাত পিলাৰ এডিক্টটো কিছুমান এতিয়া মেজৰ ৰক এডিক্টবিলাক হ'ল শিলত লিখা আৰু পিলাৰ যিবিলাক হ'ল পিলাৰ মানে হ'ল এনেকৈ স্তম্ভ যে থাকে আমাৰ এই টাইপৰ স্তম্ভ তাতে লিখা থকা সেইটোক মানে পিলাৰ এডিক্ট বুলি কোৱা হয় আৰু এইটো 7টা আছে এইটো প্ৰথমতে পায়ে আহিছিলোঁ দেয়াৰ আৰ 7 মেজৰ পিলাৰ এডিক্ট এট দ্য এণ্ড অফ দ্য অশোকাছ ৰিজন ইন প্ৰাকৃত আৰু এইটো প্ৰাকৃতত লিখা হৈছিলে তাৰপিছত আমাৰ আহিল আদাৰ্ছ টাইপ অফ এডিক্ট আমি পাইছিলোঁ যে কুৱেৰী ইনস্ক্ৰিপশ্যন কুইন্স এডিক্ট বৰ্ডাৰ এৰিয়া ইনস্ক্ৰিপশ্যন ৰক কাৰ্ভ কেভ ইনস্ক্ৰিপশ্যন বাব্ৰু এডিক্ট নিগাৰলি চাগাৰ পিলাৰ এডিক্ট তাৰপিছতে আমাৰ ৰামেনেডি পিলাৰ বাৰবাৰা কেপ এডিক্ট এইবিলাক আমাৰ আদাৰ্ছ টাইপছত পৰি যায় আৰু যিখিনি আমাৰ মেজৰ ৰক এডিক্ট সেইখিনি আমাৰ ক'ত পোৱা যায় সেইটো এটা আমাক কেতিয়াবা ইম্পৰ্টেণ্ট কুৱেশ্যন হিচাপত আমাৰ আহে যিটো আমাৰ 10টা পোৱা যায় তেখেতৰ 14টা মেজৰ ৰক যিটো আমি 10টা মাত্ৰ একদম নন লোকেশ্যনত জানো আৰু যেনে আমাৰ কন্ধাৰ সেইটো আমাৰ যিটো কান্দাহাৰ যিটো আমাৰ তাতে আছে আফগানিস্তান তাৰপিছত আমাৰ ইয়াৰাগুডি যিটো অন্ধ্ৰপ্ৰদেশ গিৰনাৰ গুজৰাট ধৌলি উৰিষ্যা টাউগাডা উৰিষ্যা খালচি উত্তৰাখণ্ড চুপাপাৰা মহাৰাষ্ট্ৰ চাহাবাজগাৰী পাকিস্তান মনচেৰা পাকিস্তান আৰু সন্নাথ কৰ্ণাটকা এইটা মেজৰ ৰক এডিক্ট মানে ক'ত পাইছে সেইটো প্লেচ এইকেইটা হৈছে লোকেশ্যন যেনে কান্দাহাৰ এটা আফগানিস্তানত আছে তাৰমানে জেগাটো তাত গিৰনাৰ জেগাটো গুজৰাটত আছে এইবিলাক প্লেচত আমাৰ মানে পোৱা গৈছিলে মেজৰ ৰক এডিক্ট অশোকা তাৰপিছত আমাৰ নেক্সট আহিল আমাৰ পলিটিকেল হিষ্ট্ৰী অফ মৌৰ্য আমি এইখিনি অতি চমুকে শেষ কৰিলোঁ
বুজি নাপালে নিশ্চয় মেনশ্যন কৰিলে হ'ল মোক, যদি কিবা ভুল হৈছে এইটো মেনশ্যন কৰিলে হ'ল। তাৰপিছত আমাৰ এইখিনি আমাৰ নন প্লেচ য'ত আমি এনে বিচাৰি পাইছোঁ। তাৰপিছত আমাৰ পলিটিকেল হিষ্ট্ৰী অলপ চাওঁ মৌৰ্য সমাজ মানে এম্পায়াৰৰ কি আছিলে। চন্দ্ৰগুপ্ত মৌৰ্যৰ পৰা আৰম্ভ কৰোঁ। মই কৈছিলোঁ প্ৰথমতে যে 322 বা 320, 21, 22 অলপ তাৰতম্য থাকেই বাৰু। তো 322 পৰা মানে আৰম্ভ হ'ল তেখেতৰ কাৰ্যকাল, আৰু তেখেতে থাকিলে 298 BC লৈকে। ঠিক আছে, BC মানে বিফ'ৰ কমন এৰা এইটো বুজায় বাৰু। তাৰপিছত আহিল হি ফাউণ্ডাৰ অফ মৌৰ্য এম্পায়াৰ। জানোৱে আমি ফাউণ্ডাৰ মানে হ'ল যোনে আৰম্ভ কৰিছিলে, বনাইছিলে, ফাউণ্ড কৰিছিলে এইটো। হি কেপচাৰ পাটালিপুত্ৰ মগধ এম্পায়াৰ ফ্ৰম দ্য লাষ্ট ৰুলাৰ অফ নন্দ ডাইনাষ্টি ধননন্দ এট দ্য এজ অফ 25। আৰু 25 বছৰ বয়সতে মগধ এম্পায়াৰ লাষ্ট ৰুলাৰ আছিলে, নন্দ ডাইনাষ্টি আছিলে সেই সময়ত। মগধ এম্পায়াৰৰ যিটো আমি পঢ়িছিলোঁ এটা নিশ্চয় আগতে, আপুনি যদি মোৰ ভিডিঅ'বিলাক আগতে চাইছে গম পাইছে নিশ্চয়। আমি মগধ এম্পায়াৰৰ বিষয়ে মানে পঢ়িছোঁ। লাষ্ট যিটো আছিলে শাসন কৰা এইটো নন্দ আছিলে, ধননন্দ আছিলে চৰি। এই ধননন্দৰ কাহিনী এটা আছে, মানে ধননন্দৰ কোনোবা এজনক মানে ভাল পোৱা হৈ যায় চন্দ্ৰগুপ্তৰ। তেতিয়া কৌটিল্যই মানে চন্দ্ৰগুপ্তই বিয়া পাতিব খোজে, ভাল পাব খোজে। তেতিয়া কৌটিল্যই বাধা দিয়ে যে মানে এইবিলাক ভাল পোৱা কিবা কিবি এইবিলাক মানে কৰিব নালাগে। তাৰপিছত চন্দ্ৰগুপ্তই কয় যে মানে এইবিলাক যদি ছেক্ৰিফাইচ মানে যদি কৰিব লগা নহ'ল হয়, মানে এতিয়া কি আৰু মানে যদি লক্ষ্যত থাকিব লাগে তেতিয়াহ'লে আপুনি এইবিলাক বস্তুটো বাদ দিব লাগিব ন, ছোৱালীত ঠাণ্ডা কিবা ঠাণ্ডা। তো তেতিয়া কৌটিল্য কৈছিলে আৰু যে মানে তেতিয়া চন্দ্ৰগুপ্তই দুখ কৰিছিলে একচুৱেলি যে মানে এইবিলাক যদি চব যদি মোহমায়া মানে এইবিলাক যি ইচ্ছা কৰি আছে ন সেইবিলাক যদি বাদ দিলে হয় তেতিয়া এইবিলাক প্ৰেম চেম কৰিব পাৰিলে হয় ন। তেতিয়া কৌটিল্য কৈছিলে যে যদি মানে এনেকুৱা ত্যাগ যদি কৰিবই নকৰে, কৰিব লগাই নহয়, তেতিয়াহ'লে মানে কি চবেই তাৰ মানে হেৰি হ'ল হয়, মানে ৰজা হ'ল হয়, চবেই তাৰ মানে মহাৰজা হ'ল হয়, এনেকুৱা আৰু চবেই তাৰ মানে ভাৰতবৰ্ষৰ ৰজা হ'ব পাৰিলে হয়, তেনেকুৱা। তো আমাৰ জীৱনৰ ক্ষেত্ৰতো তেনেকুৱা ন, যদি আমি লক্ষ্য স্থিৰ কৰি নাৰাখোঁ ইফালে সিফালে যাওঁ, তেতিয়া আমি যিটো লক্ষ্য আমাৰ আছে যদি আমি ত্যাগ নকৰোঁ কিবা নকৰোঁ তেতিয়াহ'লে আমাৰো কি হ'ব, সেই একেই কথাটো আমি মানে বাকীবিলাক ছাইডত আমি ঘূৰি ফুৰোঁতে যাবগৈ। তো সেইটো কাহিনী 25 বছৰ বয়সতে কেপচাৰ কৰিছিলে পাটালিপুত্ৰ। After establishing his power in the Gangetic Valley, he marched to the northwest and subdued the territories up to the Indus. Then he moved to central India and occupied the region of the North Narmada River. মানে তেখেতে চাৰিওফালে তাৰমানে গংগেটিক ভেলী মানে গংগাৰ ফালে, তাৰপিছত আৰু পাটালিপুত্ৰ বিহাৰ পৰে ন, এইটোৰ ফালৰ পৰা একেবাৰে এইফালে গুচি গ'ল প্ৰথমতে। তাৰপিছত আপোনাৰ ইণ্ডাজৰ ফালে গুচি গ'ল আৰু আগুৱাই ফালে চিধাকৈ, তাৰপিছত আপোনাৰ নৰ্মদাৰ ফালে গুচি গ'ল। তো মানে চাৰিওফালে তেখেতে নিজৰ প্ৰভাৱ বিস্তাৰ কৰা আৰম্ভ কৰিলে। তাৰপিছত ইন দিছ ৱাৰ হি ৱাজ এছিষ্টেড বাই কৌটিল্য। এতিয়া মানে এই ৱাৰটোৰ কথা কৈছে তাৰমানে এইটো ৱাৰ, ঠিক আছে। মানে নন্দ ডাইনাষ্টিক হৰুৱাৰ পিছত ধননন্দক হৰুৱা যিটো যুদ্ধ, সেইটো যুদ্ধৰ কথা কৈছে। কৌটিল্য হু ৱাজ অলছ' ন'ন এজ দ্য চাণক্য এণ্ড বিষ্ণুগুপ্ত। চাণক্য বা বিষ্ণুগুপ্তৰ অন্য এটা নাম কৌটিল্য জানোৱে। হি ৱাজ কল্ড এণ্ড্ৰকটাছ বাই গ্ৰীক স্কলাৰ। আৰু তেখেতক মানে সি মানে হেৰি বুজাইছে দেই, চন্দ্ৰগুপ্ত মৌৰ্য বুজাইছে ইয়াতে। চেন্দ্ৰকটাছ বা এণ্ড্ৰকটাছ বুলি কোৱা হয়, গ্ৰীক স্কলাৰসকলে তেখেতক কোৱা হৈছিলে। চন্দ্ৰগুপ্ত ডিফিটেড চেলুকাছ নিকটাৰ হু ৱাজ কণ্ট্ৰলিং দ্য নৰ্থ ৱেষ্টাৰ্ণ ইণ্ডিয়া। আৰু চন্দ্ৰগুপ্তাই আপোনাৰ চেলুকাছ নিকটাৰকো হৰুৱাইছিলে, যিয়ে মানে নৰ্থ ৱেষ্ট ইণ্ডিয়া বুলি ক'লে এইখিনি আমাৰ গুজৰাট বা এইটো যিটো ছাইড আমাৰ এইফালে নৰ্থ ৱেষ্ট পৰি যাব, পশ্চিম ফাল আৰু নৰ্থ ফালে পৰি যায় ন, এই কোনা এইফাল চালটো আফগানিস্তান এইবিলাকৰ সেইফালটো চেলুকাছ নিকটাৰে কণ্ট্ৰল কৰি আছিলে, সেইটোক হৰুৱাইছিলে। দ্য জেনেৰেল অফ আলেকজেণ্ডাৰ ইন নৰ্থতো হৰুৱালে, নৰ্থ ইষ্টত হেৰুৱালে, নৰ্থ ইষ্ট ইণ্ডিয়া ইন 305 BC এণ্ড ট্ৰেটি ৱাজ চাইন। আৰু তাৰপিছত যুদ্ধত হৰাৰ পিছত আপোনাৰ ট্ৰেটি কৰিলে জেনেৰেল অফ আলেকজেণ্ডাৰৰ লগত। আৰু বাই দিছ ট্ৰিটি চেলুকাছ নিকেটৰ চিট টু ট্ৰান্স ইণ্ডাছ টেৰিটৰিজ নেমলি আৰিয়া, আৰাকুচিয়া এণ্ড কেড্ৰিচিয়া টু দ্য মৌৰ্য এম্পায়াৰ। আৰু সেই চুক্তিমতে তেখেতৰ কিছুমান জেগা ট্ৰান্স ইণ্ডাছ টেৰিটৰি যিটো পৰিছিলে, ইণ্ডাছ টেৰিটৰি কিছুমান ভাগ যেনে এৰিয়া, আৰাকুচিয়া,
তাৰপিছত গেড্ৰছিয়া এইবিলাক জেগা মানে কি হ'ল দিব লগা বাধ্য হ'ল মৌৰ্য এম্পায়াৰলৈ। হাৰিলে যিহেতু চুক্তি কৰিলে দিব লাগিব। চেলুকাছ অলছ' গেভ হিজ ডটাৰ ইন দ্য মেৰিজ অফ দ্য মৌৰ্য এম্পায়াৰ প্ৰিন্সেছ, আৰু তেখেতৰ জীয়েককো মানে মৌৰ্য এম্পায়াৰৰ প্ৰিন্সেছলৈকে বিয়া দি দিছিলে। চন্দ্ৰগুপ্ত মেড এ গিফ্ট অফ 500 এলিফেণ্ট টু চেলুকাছ, আৰু চন্দ্ৰগুপ্তই গিফ্ট হিচাপত 500 হাতী দি দিছিলে চেলুকাছক। মেগাস্থানিছ ৱাজ চেণ্ট টু দ্য মৌৰ্য কোৰ্ট এজ গ্ৰীক এম্বেচেডাৰ। আমি পাইছোঁ মেগাস্থানিছে কি লিখিছিলে অলপ আগতে, কমেণ্ট কৰি জনাব। আৰু গ্ৰীক এম্বেচেডাৰ আছিলে। চন্দ্ৰগুপ্ত মৌৰ্য এম্ব্ৰেছড জৈনিজম টুৱাৰ্ডছ দ্য এণ্ড অফ হিজ লাইফ এণ্ড ষ্টেপ ডাউন ফ্ৰম দ্য থ্ৰন ইন ফেভাৰ অফ হিজ ছান বিন্দুচাৰা। আৰু লাষ্টৰ শেষৰ ফালে তেখেতে জৈনিজম ধৰ্ম ল'লে, আৰু থ্ৰন নিজৰ মানে শাসনটো, নিজৰ যিটো আসনটো, এইটো থ্ৰন বুলি কয় ন, হেৰি সিংহাসনটো মানে কি কৰিলে নিজৰ পুতেক বিন্দুচাৰাৰ কাৰণে এৰি দিলে। নেক্সট আহিল বিন্দুচাৰা। আৰু হি ৱেণ্ট টু চাৰ্ভানা বেলগোলা near Mysore along with Jain monk led by Bhadrabhagu and starved himself to death. আৰু তাতে তেখেতৰ মৃত্যু হ'ল। তেখেতে যিহেতু জৈন ধৰ্ম লৈ ল'লে, তো মংকৰ লগত ভদ্ৰাভুগুৰ লগত তেখেতে গৈ কিনে ক'ত গ'ল, চাৰ্ভানা বেলগলিয়াত গ'ল, নিয়াৰ মহীশূৰ জেগাত। তাতে গৈ কিনে তেখেত তাতে মৰিলে আৰু। তাৰপিছত আহিল বিন্দুচাৰা, পুতেক আছিল চন্দ্ৰগুপ্ত মৌৰ্যৰ। হি ৱাজ কল্ড দ্য গ্ৰীক এজ এমিত্ৰগাথা বুলি কোৱা হয়, মিনিং শ্লেয়াৰ অফ এনিমিছ। তেখেতো বহুত শক্তিশালী, মানে বহুত সাহসী আছিলে। হি কনকুৱেৰ্ড দ্য ডিকেন আপ টু মহীশূৰ। ডিকেন মানে আমাৰ যিটো ইণ্ডিয়াৰ যিটো আমাৰ তল এই যিখিনি ভাগ নহয়, ডিকেন বুলি কয় ন এইবিলাক ভাগক, এইটো একেবাৰে তেখেতে মহীশূৰলৈকে, কৰ্ণাটকা তালৈকে মানে তেখেতে মানে নিজৰ শাসন বঢ়ালে। বিন্দুচাৰা ৰিভাইভড ডেইমাছুছ এজ এম্বেচেডাৰ ফ্ৰম, যিটো স্পেলিংটো বোলে যে ৰিচিপ্ট হ'ব লাগিছিলে, ৰিচিপ্ট। বিন্দুচাৰা ৰিচিপ্ট ডেইমাছুছ এজ এম্বেচেডাৰ ফ্ৰম চিৰিয়া কিং এণ্টিঅছাছ I। তেখেতে মানে ডেইমাছুছক এম্বেচেডাৰ হিচাপে পঠাইছিলে। কোনে পঠাইছিলে? চিৰিয়ান কিঙে পঠাইছিলে। এণ্টিঅছাছ I পঠাইছিলে ডেইমাছুছক এম্বেচেডাৰ হিচাপে বিন্দুচাৰা কোৰ্টলৈকে। আৰু বিন্দুচাৰাই মানে তেখেত সেই ৰজাৰ পৰা কিছুমান বস্তু বিচাৰিছিলে, যেনে চুইট ৱাইন, ড্ৰাইড ফিক্স এণ্ড চফিষ্ট, এইবিলাক পঠাইছিলে। মানে হেৰি কৰিছিলে, বিচাৰিছিলে, কিন্তু মানে চফিষ্টটো যিহেতু গ্ৰীক সমাজে মানে দিব নোৱাৰা এটা নিয়ম আছে, সেইকাৰণে মানে নিদিলে। তাৰমানে বাকীকেইটা পঠালে, কিন্তু চফিষ্টটো নিদিলে। মানে দিয়াৰ মানে হেৰি নাই আৰু, ৰুল নাই বা নিয়ম নাই, মানে গ্ৰীক মাইথলজি হওক বা গ্ৰীক সমাজত তাৰমানে। তাৰপিছত বিন্দুচাৰাই এপইণ্টেড হিজ ছান অশোকা এজ এ গভৰ্ণৰ অফ উজ্জয়ন, আৰু নিজৰ পুত্ৰ যি আছিলে আপোনাৰ অশোকা বিন্দুচাৰাৰ, তেখেতে উজ্জয়নৰ গভৰ্ণৰ পাতিলে। আৰু তাৰপিছতে লাহে লাহে কি হ'ল, অশোকাই ৰজা হ'ল। তাৰপিছত নেক্সট হ'ল অশোকা দ্য গ্ৰেট। There was an interval of 4 years between Ashoka's accession to the throne 273 BC and his actual coronation. তেখেতে এটা গেপ এটা ৰৈছিলে, মানে ৰজা শাসন লোৱাৰ পৰা মানে সিংহাসন বহালৈকে, আৰু নৰ্মেলি এনেই আৰু মানে শপত জয় হৈছে কিন্তু শপত লোৱা নাই, সেই মাজৰ সময়খিনি এনেকুৱা কথা আৰু 4 বছৰৰ গেপ এটা আছিলে। According to Ceylonese chronologists, Dipavamsa and Mahavamsa state that Ashoka captured power after killing his 99 brothers, including his elder brother Sushima. মানে কিছুমান হেৰি ইতিহাসৰ হেৰি তথ্য মতে এনেকুৱা কোৱা হয় যে মানে অশোকাই মানে নিজৰ 99 ব্ৰাদাৰ্ছক মাৰি কিনে মানে শাসন লৈছে, আৰু বা চবতকৈ এল্ডাৰ ব্ৰাদাৰ্ছ যিটো আছিলে সুচিমা, চবকে মাৰি কিনে মানে হেৰি কৰা বুলি কয়, আৰু শাসনকাৰীত বহা বুলি কয়। বা কিন্তু কিছুমানে আকৌ যেনে একৰ্ডিং টু তাৰানাথ অফ টিবেট, অশোকা কিল অনলি 6 ব্ৰাদাৰ্ছ, মানে 6জনক মাৰি কিনে মানে শাসন কৰা বুলি কয়। হি ফট কলিংগা ৱাৰ 282 BC ইন দ্য 9th year of his rule। আৰু 9 নম্বৰ বছৰত তেখেতে কলিংগ ৱাৰ কৰিছিলে, যিটোৱে তেখেতক চেঞ্জ কৰি দিলে ন। এবাউট কলিংগ ৱাৰ অশোকা হিমছেল্ফ ডিছক্ৰাইবড ইন দ্য ৰক এডিক্ট 13। আমি পাইছোঁ এইটো আগতে, ৰক এডিক্ট 13ত নিজেই তেখেতে মানে উল্লেখ কৰিছে এই কলিংগ ৱাৰ বিষয়ে, যে 150,000 were killed and many times that number perished। আৰু মানে কিমান দিছে, 150,000
তেখেতে মাৰিছেই বুলি কৈছে তো মানে মানুহ কিল্ড হৈছে আৰু সেই দুখতে মানে তেখেতে কি কৰিলে যুদ্ধ নকৰোঁ বুলি প্ৰতিজ্ঞা কৰিলে তাৰপিছতে তেখেত ধৰ্মৰ ফালে বেছিকৈ হৈ গ'ল যে অশোকা এম্ব্ৰেছড বুদ্ধিজিম আফটাৰ কলিংগ ৱাৰ আণ্ডাৰ উপগুপ্ত আৰু সেই যুদ্ধৰ পিছতে উপগুপ্তৰ আণ্ডাৰত তেখেতে বুদ্ধিজিম ধৰ্ম লৈ ল'লে He sent his son Mahendra and daughter Sangamitra to Ceylon. এই pronunciation কি মোক জনাবচোন বাৰু Ceylon বুলি কয় বাৰু as Buddhist missionaries with the sapling of original people tree. Ceylon তো কাৰ মানে পুৰণা নাম আছিলে কোনখন দেশৰ পুৰণা নাম এইটো মানে অৰিজিনেল পিপল ট্ৰি লগত লৈ নিজৰ পুতেক আৰু জীয়েকক মানে এটা মিছন আছিলে এটা মানে বুদ্ধিজিম ৰিলিজনৰ ওপৰত স্প্ৰেড কৰাৰ কাৰণে আৰু সেইটো ছাকচেছ কৰাৰ কাৰণে নিজৰ পুতেককে মহেন্দ্ৰ আৰু ডটাৰ সংগমিত্ৰক প্ৰসাতে মানে পঠাইছিলে সেইখন দেশলৈকে He inaugurates the Dharmayatra from 11th year of his reign by visiting Bodhgaya and also appointed the Dharma Mahatras এই পাইছোঁ এইটো আগতে আমাৰ এডিক্টতে পঢ়ি আহিছোঁ এইটো যে Dharma Mahatmas officers of the righteousness to spread the message of dharma তেখেতে ধৰ্মযাত্ৰা যিটো ইনিগ্ৰেট কৰিলে 11 নম্বৰ মানে নিজৰ শাসনৰ সময়ত আৰু যিটো কাৰণ 9 নম্বৰত তেখেতে 9 নম্বৰ বছৰতো তেখেতে কলিংগৰ কৰিলে তাৰপিছত লাহে লাহে এটা ধৰ্মৰ ফালে বেছিকৈ গতি কৰিলে আৰু অৱশেষত তেখেতে 11 নম্বৰ বছৰৰ পৰা তেখেতে মানে এটা আৰম্ভ কৰিলে ধৰ্মযাত্ৰা আৰম্ভ কৰিলে মানে গোটেই বুদ্ধগয়া এইবিলাক কিবা কিবি মানে কৰিলে আৰু দৰ্শন কৰা আৰম্ভ কৰিলে আৰু এই পাৰ্টটোত আজিলৈ এইখিনি আমাৰ ইয়াৰ পিছত আৰু নিশ্চয় আছে বহুখিনি আছে মই ইমান সহজতে হেগুৱা টপিক নহয় একচুৱেলি যেহেতু বহুত সময় হৈ গ'ল সেইকাৰণে আজি পাৰ্ট 1তে আমি শেষ কৰিব লাগিব নেক্সট পাৰ্ট আমাৰ 2 দিন পিছতে আহিব এইটো কন্টিনিউ কৰি থাকিব লগতে ইয়াত যদি কিবা বুজি পায় তেতিয়া মোক নিশ্চয় কমেণ্ট কৰি জনাব আই উইল ট্ৰাই টু সলভ ইউৰ প্ৰব্লেমছ লগতে মেজৰ যিবিলাক ৰক এডিক্ট বা মাইনৰ ৰক এডিক্ট সেইবিলাকত যদি কিবা নাম্বাৰছ অফ ভুল থাকে তেতিয়া নিশ্চয় কমেণ্ট কৰি জনাই দিব তো আজিলৈ এইখিনিতে সকলোকে আকৌ এবাৰ ৰাম ৰাম থেংক ইউ